অক্ষক বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা যোৱা 29 তাৰিখৰ পৰা 29 জানুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈকে প্ৰতিখন জিলাতে আৰম্ভ হৈছিলে আৰু আমাৰ উজনি অসম মণ্ডলৰ ক্লাষ্টাৰ 8-1ত 6খন জিলাৰ 6টা দলে মূল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। আজিৰ পৰা প্ৰতিযোগিতা আৰম্ভ হৈছে। আজি প্ৰথমখন খেলত শিৱসাগৰ চেম্পিয়ন দল ৰাজমাই ফুটবল কোচিং চেণ্টাৰ আৰু যোৰহাটৰ চেম্পিয়ন দল ভিক্টোৰিয়াছ ক্লাবে অংশগ্ৰহণ কৰিছে। মুঠ 6খন জিলাৰ 6টা চেম্পিয়ন দলে ইয়াত অংশগ্ৰহণ কৰিব। বাকী 4টা দল হ'ল চৰাইদেউৰ চেম্পিয়ন মামৰা নৱজ্যোতি ক্লাব, ডিব্ৰুগড়ৰ চেম্পিয়ন 19 APBN, তিনিচুকীয়াৰ চেম্পিয়ন বাৰেকুৰি আৰু মাজুলীৰ চেম্পিয়ন ৰিভাৰায়ন ক্লাবে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। মুঠ 6টা দল লৈ আৰু এই 6টা দলৰ পৰা চেম্পিয়নৰ ৰাণাৰ্ছ আপ দলে গুৱাহাটীত যি মূল প্ৰতিযোগিতা আৰম্ভ হ'ব সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আৰু সেই প্ৰতিযোগিতাত 16টা দলে অংশগ্ৰহণ কৰিব। আমাৰ 6টা ক্লাষ্টাৰ আছে অসমত। এই 6টা ক্লাষ্টাৰৰ পৰা দুটাকৈ দলে 12টা আৰু প্ৰটেক ফুটবলৰ 2টা আৰু 2টা তেওঁলোকে ইনভাইটিং টিম মাতিব আৰু মুঠ 16টা দলৰ মাজত গুৱাহাটীত বৰদলৈ ট্ৰফী মূল প্ৰতিযোগিতা আৰম্ভ হ'ব। আৰু এটা কথা তেওঁলোকে ভাল পদক্ষেপ লৈছে আৰু ইয়াৰ পৰা এটা 19জনীয়া দল তেওঁলোকে অসমৰ প্ৰতিখন জিলাতে সিলেকশ্যন কৰিবলৈ দিছিলে আৰু 19 বছৰ অনুৰ্ধৰ ল'ৰা সিলেকশ্যন কৰি পেলাই গুৱাহাটীত এটা দল গঠন কৰিব 20জনীয়া আৰু সেই দলটো তেওঁলোকে স্পেইনত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব আৰু এই কাৰণে গুৱাহাটী ক্ৰীড়া সন্থা আৰু লগতে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ অসমে যি পদক্ষেপ লৈছে সুন্দৰ প্ৰশংসনীয়। ইয়াৰ পৰা অসমৰ তথা ভাৰতবৰ্ষৰ পৰা এজন ভাল খেলুৱৈ সৃষ্টি হ'ব বুলি আমি আশা কৰিছোঁ আৰু পুনৰ বৰদলৈ ট্ৰফী যেন এনেকৈ চলি থাকে তাৰ কামনা কৰিছোঁ। ধন্যবাদ।